হঠাৎ নৈশ বাছত উঠিল অস্ত্ৰধাৰী বাছ যাত্ৰীৰ মাজত বিয়পিল আতংক কঁকালত খাজি থোৱা মাৰণাস্ত্ৰ দেখি বাছৰ যাত্ৰীয়ে খবৰ দিলে বাছ চালকক ৰিক্স ল'ব নোখোজা বাছ চালকেও বাছৰ পৰা নমাই দিলে দুই অস্ত্ৰধাৰী যাত্ৰীক তাকে লৈ বোকাখাতত সৃষ্টি হ'ল চাঞ্চল্যৰ এটা পেছেঞ্জাৰ কিয় নিনিয়ে সিট দুটা হাতিয়া আছে বুলি ক'লে যে কোনোবাই ক'লে দেখিছেও গাড়ী ওলাই কমলতে তেওঁলোকৰ কিবা পিষ্টল এটা আছে বুলি কাজিৰঙাত বুধবাৰৰ দিনটোত এজন চোৰাং চিকাৰী বনৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে দুজন পলাই যাবলৈ সক্ষম হৈছিল তাৰ পিছতে কোনো কাৰণ নোহোৱাকৈ বোকাখাতৰ ৰাজহুৱা বাছ আস্থানত দুই বন্দুকধাৰীয়ে অস্বাভাৱিকভাৱে ঘূৰি ফুৰা দেখি উদ্বিগ্ন হৈ পৰিল বহু লোক সকলোৰে মনত প্ৰশ্ন দেহত কলা পোছাক পিন্ধা কোন এই দুই অস্ত্ৰধাৰী সাধাৰণ মানে ভয় খাইছে মানে কাক ভয় কৰিছে দেখাওক আপোনালোকে হাতীয়া থাকিলে মানে আমি কাৰোবাক দেখুওৱা নাই নহয় আমি হাতীয়াটো ওলাই থাকিব পাৰে আমিতো কাকো ভয় খোৱা নাই নহয় আচলতে এগৰাকী মন্ত্ৰীৰ দেহৰক্ষী দুয়ো বোকাখাতত মন্ত্ৰীয়ে এৰি থৈ গ'ল নিজৰে দেহৰক্ষীক মই আছিলো মন্ত্ৰী ৰূপেশ বৰা আমি ৰিটাৰ্ণ ইয়াৰ পৰা যাব লৈছো মানে আপোনাক নামিবলৈকে কিয় হ'ল ইয়াত নামিবলগীয়া হ'ল ছাৰে চুপাৰত যাবলগীয়া হ'ল ছাৰে গুৱাহাটী গ'ল কিয় কাৰণে হ'ল আপোনাক এইটো ছাৰ মানে ছাৰে ক'লে কি ইয়াৰ পৰা গুচি যোৱা আজি কাইলৈ মই ৰাতিপুৱা আহিম ইয়াৰ পৰা গুচি যোৱা তুমি নাইট চুপাৰ টিকেট কৰিছো আমি গুচি যাব লৈছো সাধাৰণ মানুহটো ভয় খাইছে সাধাৰণ মানুহৰ কাম আমুকতো কাকো ভয় খোৱা নাই মন্ত্ৰীৰ পিছে পিছে ছাৰ দৰে লাগি থাকিব লাগে দুই দেহৰক্ষী পিছে ছাৰ দুটা বাটতে এৰি থৈ কলৈ গ'ল কোন মন্ত্ৰী ডুমডুমা যাম হয় আমি ছাৰে নমাইছে আমি ছাৰৰ লগত ছাৰ ৰূপেশ গলা মন্ত্ৰী ৰূপেশ গলা ছাৰে নমাইছে আমি নামিছো ইয়াত বোকাখাতত নমাই থৈ গ'ল হয় ছাৰ কোনো কাৰণ নোহোৱাকৈ নমালে কোনো কাৰণ নহয় আমি ইয়াৰ পৰা নাইট চুপাৰ টিকেট কৰিছো আমি অলৰেডি টিকেট হৈ গ'ল টিকেট বুকিং হৈছে টিকেট বুকিং হোৱাৰ পিছত আমি যাম পিএছঅ'সকলক কিয় নমাই থৈ গ'ল পিএছঅ'সকলক নমাই যোৱা সেইটো নহয় পিএছঅ'সকল আমাৰ আমি পিএছঅ' ৰিটাৰ্ণ কৰি কাইলৈ ছাৰক আমি ৰিচিভ কৰিব লাগে দেৰগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ভাগ ল'বলৈ আহিছিল মন্ত্ৰী ৰূপেশ গোৱালা পিছে হঠাতে নিজৰ দেহৰক্ষীক ডুমডুমালৈ যাবলৈ কৈ গুৱাহাটীলৈ ৰাওনা হ'ল মন্ত্ৰী ৰূপেশ গোৱালা পিছে মন্ত্ৰীয়ে অসহায় অৱস্থাত গাড়ীৰ পৰা নমাই থৈ যোৱা দেহৰক্ষীৰ লাগিল পয়মাল ৰাস্তাতে বন্দাপৰ দি গাড়ী লৈ ৰৈ থাকিল দুই দেহৰক্ষী কিন্তু মাৰণাস্ত্ৰ লৈ ফুৰা লোকক কোনো বাহনে নিবলৈ মান্তি নহ'ল ৰাস্তাত বন্দুক লৈ ফুৰা অচিনাকি দুই লোকক দেখি ভয়তে পেপুৱা লাগিল বহু লোক পেচেঞ্জাৰটো জনা কমৰত হাতীয়া দেখাৰ কাৰণে গাড়ীও নিনো বুলি ক'লে কি বুলি ক'লে নিনো বুলি এইটো নিনো বুলি কৈছে এইটো ৰিক্স হয় আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া আপুনি জানিছে মানে মই মানে পিছতে গম পাইছো তেওঁলোকৰ হয় ইফালে লক্ষণীয়ভাৱে মাত্ৰ 100 মিটাৰ আঁতৰত বোকাখাত আৰক্ষী থানা থকাৰ পিছতো এই দুই দেহৰক্ষীয়ে যোগাযোগ কৰা নাছিল আৰক্ষীৰ সৈতে কিন্তু সাংবাদিকে প্ৰশ্ন সোধাত নিজৰ গৰাকী মন্ত্ৰীৰ ৰুখৰ বলি হোৱাৰ আশংকাত অৱশেষত আশ্ৰয় ল'লেগৈ বোকাখাত আৰক্ষী থানাৰ বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট